মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 1950 চনৰ ভূমিকম্পৰ কথা সকলোৰে অৱগত। এয়া দেখিছেনে? এয়া 95 বছৰৰ গৰকা আমাৰ আইতা। 50 চনৰ যি ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ সাক্ষী হৈ ৰৈছিল আমাৰ আইতাই। আৰু সেই সময়ত আইতাইনো কি কৰি আছিল আপোনালোকে আইতাৰ মুখেৰে শুনকচোন। ভূমিকম্পত মই গাভৰু আৰু মই একেবাৰে ভয় লাগিছে। ঘৰৰ খুঁটাবিলাক বহি গৈছে, একেবাৰে পানী কুঁৱাটো বহিছে। কুঁৱাটো বহোঁতে মই তেতিয়া দেউতাই কুঁৱাটো বহি গ'ল তাৰপৰা আৰু কলগছ কাটি পেলাই চাং পাতি একেবাৰে মাটি ওপৰৰ পৰা দি আৰু ওপৰত হেৰি দিছোঁ, মাটি দিছে, দি পেলাই তাৰ ওপৰত টক্টা এখন দিছে, দি পেলাই তাৰ ওপৰত আকৌ ইটা তেতিয়া নায়েই, উধন আছিল। উধন কাটি আনি পেলাই তাত দি ভাত বনাইছে। আমি ভাত খাইছোঁ আৰু একেবাৰে এইখিনিৰ পৰা পানী ফাটি পেলাই এইখিনিত পৰিছেগৈ, দূৰত পৰিছেগৈ, তিনি হাত 4 হাতমান আগত পৰিছে। পৰি পেলাই কিন্তু আমাৰ এইখিনিত মাছ ওলোৱা নাই, সিপিনে মাছ ওলাইছে। আমি চাবলৈ গৈছোঁ আৰু মাছ ওলাইছে যে চাবলৈ গৈছোঁ। আৰু আমি আৰু ভূমিকম্প আহিলে আৰু আমাৰ বৰ্তাহঁত এনেকৈ কৰতাল বজাই থাকে আৰু হৰি বল আৰু নাহিব আৰু হৰি বল এনেকৈ কৈ থাকে। আমি আৰু চিঞৰ বাখৰ ল'ৰা ছোৱালীয়ে কয় আৰু বোলে তহঁতে নিচিঞৰিবি, ভয় নকৰিবি, ঈশ্বৰ আছে তললৈ নাযাওঁ, ঈশ্বৰ আছে তললৈ নাযাওঁ, তই আমাৰ ওচৰতে থাক, সেই চাঙৰ ওপৰতে উঠি থাক। চাং কিহৰ চাং? কলগছ কাটি পেলাই তাত পাৰি পেলাই তাত টক্টা দিয়া মানে বহুত আমি তাতে বহি কৰি আছোঁ আৰু তাৰপৰা ভাত বনাই ভাত খাবলৈ ধৰোঁতে আকৌ ভূমিকম্প আহিল। ভাত খাব বহোঁতে আকৌ ভূমিকম্প জাপ মাৰি আৰু নামি পেলাই ইপিনে দৌৰ মাৰিছোঁ, সিপিনে দৌৰ মাৰিছোঁ। বৰ্তাহঁতে পিতাহঁতে কৈছে নাযাবি, ধুতে লৈ থাক। ভয় লাগে এয়া ফাটি যাব বুলি, ভয় লাগে আমাৰ ফাটি যায় বুলি। ভোঁতে আঁতৰি নাযাবি, এই কলগছৰ ওচৰত থাক। আমি আৰু কলগছৰ ওচৰতে ৰওঁ, আকৌ দৌৰ মাৰি আহি কলগছৰ ওচৰতে ৰওঁ আৰু উঠি আহ এনেকৈ কয়। আমি বোলো নাযাওঁ, চাঙলৈ উঠি নাযাওঁ। তহঁতে একো নকয়, ভয় নকৰিবি, বহ। আকৌ বহি পেলাই আধা খোৱা ভাতৰ দৌৰ মাৰিছিলোঁ যে ভাত আকৌ খাবলৈ দিছে। ভাত খাবলৈ দিছে, আমি ভাত পানী খাই বৈ আছোঁ। এইপিনে ভূমিকম্প হৈয়ে আছে আৰু একেবাৰে মানে এমাহ 8 দিন 9 দিন একেবাৰে পূৰা ভূমিকম্প আৰু দিনে ৰাতিয়ে ভূমিকম্প। তাৰপিছৰ পৰা নাই অহা আৰু তেনেকুৱা ভূমিকম্প ন? নাই, একেবাৰে মাটি ফাটি ইয়াতে পানী ওলাই পৰিছেগৈ, একে চৌকৈ পানী পৰিছে। আমি তালৈ যাওঁ বুলি আৰু সিহঁতে আমাক আগুৰি ধৰি থাকে আৰু 4-6টা ল'ৰা ছোৱালী, সেয়াই আৰু।